কৃত্ৰিম বানপানীৰ বিভীষিকাই বাৰুকে জলকলাপ হোৱা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী গুৱাহাটীবাসীক। আজি যেন গুৱাহাটীবাসী দিশহাৰা হৈ পৰিছে এই কৃত্ৰিম বানৰ ফলশ্ৰুতিত। আমি জুৰিপাৰত উপস্থিত আছোঁ। জুৰিপাৰত এইদৰে ৰাবাৰ বোট চলোৱা হৈছে, প্ৰশাসনৰ তৰফৰ পৰা ৰাবাৰ বোট দিয়া হৈছে, কাৰণ ইয়াতে বৃহত্তৰ এটা এৰিয়া, ইয়াতে বহু হেজাৰ লোকে বসবাস কৰে, বহু হেজাৰ পৰিয়ালৰ বাসগৃহ। তেনে ক্ষেত্ৰত এতিয়া এইসমূহ বাসগৃহ পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰতো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰে অঞ্চলবাসী। সেয়েহে প্ৰশাসনৰ তৰফৰ পৰা এজিএফৰ সহযোগত এইদৰে আচলতে ৰাবাৰ বোট চলোৱা হৈছে। মানুহক অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰাবাৰ বোটৰ সহায় লোৱা পৰিলক্ষিত হৈছে। ইয়াৰে স্থানীয় ৰাইজে প্ৰশাসনে সেয়া দিহা কৰি দিছে। এয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সহযোগী মুকুট কলিতা আছে আৰু তেখেতে দেখুৱাই আছে। এয়া গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াৰ জুৰিপাৰৰ দৃশ্য, এটা পথ। এই পথটো এতিয়া ৰূপান্তৰিত হৈছে নদীলৈ, আৰু এইদৰে আচলতে ৰাবাৰ বোটৰে এইখিনি সময়ছোৱাত যাতায়াতৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। বহু লোক এইখিনি সময়ছোৱাত জলবন্দী হৈ পৰিছে, কাৰণ কোনো মানুহ ক'তো যাব নোৱাৰা অৱস্থা, ওলাব নোৱাৰা অৱস্থা। তেনে ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা ৰাবাৰ বোটেৰে এইখিনি সময়ছোৱাত জৰুৰীকালীন অৱস্থাত থকা ব্যক্তিসকলক অহা যোৱা কৰাৰ সুবিধা কৰি দিছে প্ৰশাসনে। এয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত আপোনালোকে চাওক, যিসকল ব্যক্তি একেবাৰে এৰাব নোৱাৰা কামত তেওঁলোক ওলাই আহিব নোৱাৰে, সেইসকল ব্যক্তি আহিবলৈ বাধ্য হৈ পৰিছে, আৰু তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা এজিআৰএফে এইদৰে ৰাবাৰ বোটেৰে গন্তব্যস্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য, খুদ গুৱাহাটী মাজমজিয়াৰ দৃশ্য। এয়া আমি কৈছোঁ আচলতে কোনো বানগ্ৰস্ত অঞ্চলৰ দৃশ্যপট নহয়। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ বিভীষিকাৰ সময়ছোৱাত এই দৃশ্য তেনেই সুলভ হৈ পৰা দেখা পোৱা যায়। জুৰিপাৰৰ বিভিন্ন অঞ্চল এতিয়া এইখিনি সময়ছোৱাত আচলতে কৃত্ৰিম বানত জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন লোকৰ ঘৰ পানীত একাকাৰ হৈ পৰা পৰিলক্ষিত হৈছে। এয়া চাওক, এইসমূহ দৃশ্য সেই কথাকে ক'ব। তেওঁলোকে জোতা পৰিধান কৰিছে আচলতে পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে, আৰু তেওঁলোকে পানী নিষ্কাশন কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে এই আৱাসী ৰাইজে। এয়া আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কিছুসংখ্যক ব্যক্তিৰ সৈতে, আৰু তেওঁলোকে সকলোৱে সেই কথাটোকে কয়, আচলতে কিমান দিন আমি এইদৰে কৃত্ৰিম বানপানীৰ সৈতে সহাৱস্থান কৰিম, ইয়াৰ পৰিত্ৰাণ পোৱাৰ উপায়সমূহ কি, আৰু কিমান দিন অপেক্ষা কৰিব লাগিব, সেই কথাকে কোৱা পৰিলক্ষিত হয়। আৰু এইখিনি সময়ছোৱাত অন্যান্য কিছুমান ব্যক্তি আছে। মেয়ৰ, জিলা মহানগৰ যি পৌৰ নিগমৰ এগৰাকী সদস্য আছে, কাউন্সিলাৰ আছে। আমি তেখেতৰ সৈতেও কথা পাতিম। তাৰ পূৰ্বে ইয়াৰ দৃশ্য আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এগৰাকী পাৰিষদ আছে আমাৰ সৈতে এই অঞ্চলটোৰ। ভাল লাগিছে, পাৰিষদগৰাকী নিজেই এইখিনি সময়ছোৱাত তদাৰক কৰি আছে। তেওঁলোকৰ সৈতেও অলপ কথা পাতিম। কেনেকুৱা ব্যৱস্থা কৰিছে এতিয়া? মানুহখিনি যিহেতু বহুত বন্দী হৈ আছে এই মুহূৰ্তৰ ঘৰতে। মানুহখিনি বন্ধ হৈ আছে। আমি একচুৱেলি আউটলেটটোত আছিলোঁ, মই শিলিখাকুলে যিহেতু পানীটো ওলাই যায়, গতিকে আমি আউটলেটটো চাফা কৰাত বেছি গুৰুত্ব দিছিলোঁ, আৰু সেইমৰ্মে আমাৰ এফে আমিন নগৰৰ পানী ওলাই গ'ল, মই চাই আহিলোঁ। গতিকে জুৰিপাৰৰ পানীও আপোনাৰ ৰাতিপুৱাতকৈ কমিছে, আৰু আপোনাৰ খুব কম সময়ৰ ভিতৰত আমি পানীটো উলিয়াই নিয়াৰ চেষ্টা কৰি আছোঁ। আৰু ৰাইজৰ কি অৱস্থাত আছে, কেনেকৈ আছে চাবলৈ, পৰিদৰ্শন কৰিবলৈ প্ৰত্যেকবাৰে মই আহোঁ। আজিও সেইকাৰণে আহিছোঁ। সেই তেনেকুৱা ধৰণৰ কথা, কাৰণ ৰাইজক উদ্ধাৰ কৰা গোটেই কথাটো ডিচি অফিচৰ লগত মই যোগাযোগ কৰোঁ। ৰাতিপুৱাই ফোন কৰিছোঁ যে নাও এখন দিব লাগিব। যোৱা বছৰ 5 আৰু 7 তাৰিখে যিটো পানী হৈছিল, তেতিয়াও নাৱৰ ব্যৱস্থা মই কৰি দিছিলোঁ ৰাইজক। গতিকে নাও পাইছে নাই, ৰাইজ ওলাই আহিব পাৰিছে নাই, এই খবৰ খাতি ল'বলৈ মই ইয়ালৈ। ৰেস্কিউ মিছনে এওঁলোকৰ কিন্তু বহুখিনি কষ্ট নিহিত হয়, তেওঁলোকৰ কষ্ট, তেওঁলোকে গোটেইখিনি কষ্ট কৰিবলগীয়া হয়। জুৰিপাৰত বৰষুণ হ'লে তেওঁলোক আহিবলগীয়া হয়, আৰু আমি প্ৰশাসনৰ লগত যোগাযোগ কৰি নাও ব্যৱস্থা কৰিলে ৰাইজৰ কিছু উপকৃত হয়। নিশ্চয়কৈ আচলতে এয়া আমি দেখুৱাইছোঁ এইখিনি সময়ছোৱাৰ পৰিৱেশটো। এয়া চাওক, সহযোগী মুকুটে দেখুৱাই আছে এখন ৰাবাৰ বোট। ৰাবাৰ বোটেৰে উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। অকণমান ৰৈ দিব বাইদেউ। সদায় এনেকৈ থকা হৈছেনে ইয়াতে? এনেকৈ মানে ডিউটি যাবলৈ প্ৰব্লেম হয় ইয়াৰ পৰা সদায়, আৰু এনেকৈ পানী পূৰা ভিতৰলৈকে গুচি যায়। এইটো মানে চবেই এতিয়া চবৰে ইউজটো হৈ গৈছে, চবেই মানে অভ্যাসলৈ পৰিণত হৈ গৈছে। গুৱাহাটীতে হয় হয়, গাঁৱতে আমি আশা কৰিছোঁ আৰু যে আগন্তুক আৰু কিবা, এতিয়াও আশাবাদী চবেই যে কিবা এটা হৈ উঠে। কিন্তু কাউন্সিলৰগৰাকী আপোনালোকৰ সন্মুখতে বহি আছে, তেওঁলোকে আপোনালোকক ডাইৰেক্ট অনুৰোধ কৰিব পাৰে। তেওঁকতো আমি অনুৰোধ কৰিছোঁ বাৰম্বাৰ তেওঁলোকক, আৰু যদি কিবা তাতকৈও বেছি কিবা কৰিব লাগে আমি কৰিবলৈ চব সাজু আছোঁ। আমি আমাৰ ফালৰ পৰা সাজু আছোঁ, আমাৰ মানুহখিনি। তেওঁৰ ফালৰ পৰা বেলেগ ব্যৱস্থা ল'ব বুলি আমি আশা কৰিলোঁ। নিশ্চয়। এয়া উদ্ধাৰ অভিযান আচলতে, এয়া এজিআৰএফৰ টীমটোৱে তেওঁলোকে নিজৰ কামত ব্ৰতী হৈ থকা পৰিলক্ষিত হৈছে। উদ্ধাৰ অভিযানত তেওঁলোকে নিমজ্জিত হৈ আছে, কাৰণ আমি কৈছোঁ গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানপানীৰ বিভীষিকা, সেই বিভীষিকাৰ কথা কৈ শেষ কৰিব নোৱাৰি। এয়া জুৰিপাৰৰ দৃশ্যপট আমি দেখুৱাইছোঁ। ভণ্টি, অকণমান কথা পাতোঁ ৰ'বা, কাৰণ তোমালোকৰ হয়তো গুৱাহাটীতে জন্ম। গুৱাহাটীত এনেধৰণৰ পৰিৱেশ পৰিস্থিতি দেখি কি ক'বা? আচলতে হয়তো ক'বলৈ মন নাই বা সুধিবলৈ মন যোৱা নাই, এটা দুৰ্বিষহ জীৱন। কি ক'ব, উপায় নাইকিয়া টাইপ হৈ গৈছে। মানে এক্সপেক্টেশ্যন যোনখিনি হেৰি ৰাখাই আজিকালি মানে এৰি দিছোঁ আৰু। এতিয়া পানীত আজি উপায় নাইকিয়া আহিছোঁ। এতিয়া মানে আজি নাযাওঁ বুলি যদি অফিচত কওঁ, সদায়তো ডেইলি ক'ব নোৱাৰি, অহা যোৱাটো কৰিবই লাগিব। এতিয়া নৰ্মেল হিচাপত বনাই ল'ব লগা হৈছে আৰু।
মানে ইয়াতে গাড়ীও আহিব নোৱাৰি, এনেকুৱা বেয়া অৱস্থা হৈ গৈছে। এইখিনি কোনোমতে ঠিক কৰিলে আৰু ভাল হয়। এটা কথা এটা সোধো, এইখিনি সময়ত ধৰি লোৱা হ'ল তোমাৰ ঘৰ ইয়াতে, যদি কিবা এটা উৎসৱ পাৰ্বণ হয়, কাৰোবাৰ বাৰ্থডে হওক বা কিবা শ্ৰাদ্ধ, কাৰোবাৰ বিয়া ঘৰ নহয় তোমাৰ ঘৰখনতে হৈছে যেনিবা, তেতিয়া কেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব কোৱাচোন? তো বহুত বেছি মানে মানুহ ঘৰৰ পৰিয়ালৰ অৱস্থা নাইকিয়া হৈ যাব, মানে টেনশ্যনত কেনেকুৱা কি কৰিব, মানে সেইটো চিটুৱেশ্যনটোৱে মানে বহুত বেছি দুখদায়ক হ'ব আৰু সেইটো সময়ত। তুমি এগৰাকী শিক্ষিত ছোৱালী, তেনে ক্ষেত্ৰত চৰকাৰলৈ কি বাৰ্তা দিবা, তেওঁলোকলৈ কি এটা ৰিকুৱেষ্ট কৰিব বিচাৰা? মই জাষ্ট ৰিকুৱেষ্ট এটাই কৰিম যে সোনকালে যেনেকুৱাই যি ব্যৱস্থা ল'লে সোনকালে চিটুৱেশ্যনটো মানে বস্তুটো মানে সমাধান কৰিব পাৰি, সেইটোৱে আশা কৰোঁ যাতে সোনকালে কৰক। কাৰণ এইটো 2-3 বছৰ ধৰি পেলাই প্ৰায়ে এনেকৈ হৈ আছে, যাতে সোনকালে এই বস্তুটো সমাধান হওক। যোনটোৱে যি মানে ব্যৱস্থা ল'লে সোনকালে সমাধান। তোমাৰতো জন্ম ইয়াতে, আগতে এনেকুৱা দেখিছিলা নাই? আগতে সৰু থাকোঁতে হয়, কিন্তু এতিয়া গাড়ী চাড়ীও অহা যোৱা তেতিয়া কৰিব পাৰি, কিন্তু এনেকুৱাতো অহা যোৱাও কৰিব বন্ধ হৈ গৈছে আৰু এতিয়া। হয়, ঠিক আছে। নিশ্চয়কৈ এয়া এগৰাকী ইয়াৰে যুৱতী, তেওঁ ক'লে আচলতে কেনেধৰণৰ এটা খুব ভয়াৱহ পৰিস্থিতিৰ মাজত তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় কৃত্ৰিম বানৰ সময়ত। যিহেতু আমি কৈছোঁৱেই, পুৱাৰ পৰাই দেখুৱাই আছোঁ, এজাক বৰষুণ দিয়াৰ লগে লগে এনেধৰণৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত যুৱতীগৰাকীয়ে ক'লে বা ইয়াৰে যি ৰাবাৰ বৰ্ডখনত উঠি অহা একাংশ যাত্ৰীয়ে ক'লে তেওঁলোকৰ মনৰ কথা চৰকাৰলৈ যথেষ্টখিনি অনুৰোধ আছে। আমি এইখিনি সময়ছোৱাত ইয়াৰে স্থানীয় পাৰিষদগৰাকীকো আমি লগ পাইছিলোঁ, কাউন্সিলৰগৰাকীকো লগ পাইছিলোঁ। তেওঁ তৎপৰতাৰে উপায়ুক্তকৈ, জিলা আয়ুক্তকৈ এখন ৰাবাৰ বৰ্ড ব্যৱস্থা কৰিছে আৰু সেই অনুসৰি ৰাবাৰ বৰ্ডখনেৰে এইখিনি সময়ছোৱাত উদ্ধাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। এয়া গুৱাহাটী মহানগৰীৰ এক ভয় লগা ছবি আচলতে। কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয় তাৰ কাৰণে হয়তো সকলোৱে সচেতন হ'ব লাগিব, প্ৰশাসনেও গুৰুত্ব আৰোপ কৰিব লাগিব। কাৰণ ইয়াৰ পূৰ্বে এনেধৰণৰ যি কৃত্ৰিম বানপানী বিভীষিকাত বহু লোকৰ মৃত্যু হোৱাৰ নজিৰ আছে। তেনে ক্ষেত্ৰত এই কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণৰ উপায়সমূহ ইয়াৰ পৰা আমি কেতিয়া হাত সাৰিব পাৰিব গুৱাহাটী মহানগৰবাসীয়ে, তাৰ কাৰণে দৃষ্টি নিবদ্ধ ৰাখিব চৰকাৰৰ ওচৰত ইয়াৰে সচেতন মহলে, গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী নাগৰিকে।